বন্ধু-বান্ধৱীসকল তোমালোকৰ বাবে বহুতো ভাল খবৰ। কেইটামান পোষ্ট ওলাইছে যাত তোমালোকে আবেদন কৰিব পাৰিবা। পোষ্টটোৰ নাম হৈছে এচিষ্টেণ্ট মেনেজাৰ অপাৰেশ্যন। বন্ধু-বান্ধৱীসকল তোমালোকৰ বাবে এইটো বহুতো এটা ভাল পোষ্ট। যদি তোমালোকে আবেদন কৰা আৰু যদি তোমালোকে সফল হোৱা তেতিয়াহ'লে তোমালোকৰ এটা ভালেমান হেণ্ডচাম চেলাৰী আছে, য'ত তোমালোকে 1.5 লাখলৈকে তোমালোকে চেলাৰী পাব পাৰিবা। আৰু ইয়াত এটা বেনিফিটছ আছে। বেনিফিটটো হৈছে তোমালোকৰ ইয়াতে হেল্থ ইন্সুৰেঞ্চ আছে। আৰু মই ভাবো ইয়াতকৈ তোমাৰ আৰু বেনিফিটছ হ'ব নোৱাৰে। বন্ধু-বান্ধৱীসকল তোমালোকে ইয়াতে আবেদন কৰি ল'বা। আৰু বন্ধু-বান্ধৱীসকল তোমালোকে ইয়াত আবেদন কৰাৰ কাৰণে কি যোগ্যতা লাগিব? তোমালোকৰ বেচেলাৰ ডিগ্ৰী লাগিব, তাৰপিছত ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অপাৰেশ্যন মেনেজমেণ্ট অৰ ৰিলেটেড ফিল্ড। আৰু তোমালোকৰ ইয়াৰ আগতে 12 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তেতিয়াহ'লে তোমালোকে আবেদন কৰিব পাৰিবা। কিয়নো বন্ধু-বান্ধৱীসকল তোমালোকৰ যিহেতু ইয়াতে এটা হেণ্ডচাম চেলাৰী মানে 1.5 লাখ টকা পাৰ মান্থ পাই আছা। সেয়েহে বন্ধু-বান্ধৱীসকল তোমালোকৰ ইয়াতে ভালেমান এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব, যাৰ ফলতহে তোমালোকে আবেদন কৰিব পাৰিবা। তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনিলৈকে। পৰৱৰ্তী ভিডিঅ'ত নেক্সট চাকৰিৰ বিষয়ে আলোচনা কৰিম।